প্ৰতিখন গাড়ী পাৰ্চেজত এটা হেলমেট দিয়া হ'ব আৰু আপোনালোকে আমাৰ পৰা যিকোনো এখন গাড়ী ল'লে 1 মাহৰ ইঞ্জিন ৱাৰেণ্টি পাব 50,000 টকা দিয়ক আৰু ধুনীয়াকৈ আপোনালোকে RC BS4 এখন লৈ যাব পাৰিব নেক্সট Ladies and gentlemen, are you ready? Hello guys, কি খবৰ আপোনালোক আশা কৰিছো আপোনালোক ভালে আছে আজি এটা মই নতুন ভিডিও আপোনালোক সকলোকে স্বাগতম জনাইছো গাইস আজি আহিছো মই মটৰ নেশ্যনত আৰু মটৰ নেশ্যনৰ ষ্টক চাব পাৰি কিমানখিনি আপডেট আছে মানে আগৰ ভিডিওত যিখিনি ষ্টক দেখাইছো তো তাৰে গাড়ী মানে প্ৰায়ভাগ চেল হৈছে তো দুখন এখন পুৰণি গাড়ী আছে বাৰু সেইটো নকওঁ তো মানে প্ৰায়ভাগ নতুন ষ্টকে আপডেট হৈছে তো গোটেইখিনি আপোনালোক এটা কৈ ডিল দিছো যদি কোনোবাই মোৰ ভিডিও চাই নিশ্চয় আহে ইয়াতে ধুনীয়াকৈ মানে চেনেলটোৰ নামটো কৈ দিব কিবা নহয় কিবা এটা সৰু ডিসকাউন্ট পাব তো গাইস আজি গাড়ীখিনি গোটেইখিনি দেখুৱাইছো এটা কৈ তো এটু জেড কৈছো তো যদি কোনোবাই ইয়াতে আহিব বিচাৰে তো চাব পাৰে এইটো হল পাঞ্জাবাৰী লাষ্ট বাস স্টপেজ তো ধুনীয়াকৈ তাতে নমিলে হল তো ধুনীয়াকৈ পাই যাব আপোনালোকে পাঞ্জাবাৰী আৰু যদি কোনোবাই গুগলত সাৰ্চ কৰি আহে ধুনীয়াকৈ মটৰ নেশ্যন বুলি মাৰি দিয়ক তাৰপিছত ধুনীয়াকৈ আপোনালোকে আহি যাব তো পাই যাব মানে গুগলত তো বেছি দেৰি নকৰি আমি গোটেইখিনি গাড়ী এটা কৈ দেখাইছো তো ভিডিওটো লাষ্টলৈকে চাই থাকিব বুলি আশা ৰাখিছো গাইস এতিয়া আছে মোৰ লগত দাদা কি খবৰ ভালে আছে ন আজি মানে বহুতখিনি নতুন ষ্টক আপডেট হৈছে তো আজি কিবা অফাৰ সভা দিব নেকি অফাৰ আপোনাৰ প্ৰতিখন গাড়ী পাৰ্চেজত এটা হেলমেট দিয়া হ'ব আৰু আপোনালোকে আমাৰ পৰা যিকোনো এখন গাড়ী ল'লে 1 মাহৰ ইঞ্জিন ৱাৰেণ্টি পাব আৰু ফাইনেন্স ৰিফাইনেন্স গোটেইখিনি এভেইলেবল আছে আপোনালোকে আহিব লাগিব এড্ৰেছটো হ'ল মটৰ নেশ্যন গুৱাহাটী পাঞ্জাবাৰী লাষ্ট বাছ ষ্টপেজ এইটো এবাৰ দেখাই দিয়া তো শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা 1 কিলোমিটাৰমান আপোনালোকে আহিব লাগিব যদি আপোনালোকে জালুকবাৰী ফালৰ পৰা আহে পাঞ্জাবাৰী বাছত উঠক পাঞ্জাবাৰী লাষ্ট বাছত বাছ ষ্টপেজত আপোনালোকে নামিলে হ'ল ডিলাৰিয়াত পাই যাব একদম সহজ উপায় ধুনীয়াকৈ গুগলত সাৰ্চ কৰক মটৰ নেশ্যন সাৰ্চ কৰক গুগলত লোকেশ্যন পাই যাব একদম সহজ উপায় হয় তো বেছি আমি দেৰি নকৰি না গাড়ীখিনি গোটেইখিনি দেখুৱাইছো যদি গাড়ী লৈ ইয়াৰ পৰা ধুনীয়াকৈ আপোনালোকে গাড়ী চাব মেকানিকানি চাই কিবা কৰে চাই গোটেইখিনি আপোনালোকে পাৰিব তো মানে একো টেনশ্যন নাই ধুনীয়াকৈ আপোনালোকে চাই পিটি লৈ না ধুনীয়াকৈ ল'ব পাৰিব প্ৰথম আছে RC দাদা ইখন আপোনাৰ RC 125 হয় 2022 গাড়ী হয় ইখনৰ প্ৰাইচটো আমি ৰাখিছো অনলি 1,25,000 1,25,000 যেটো প্ৰাইচ পাছে এইটো নেগোশিয়েবল নে একদম অন টেবল নেগোশিয়েবল হৈ যাব আহাৰ পিছত অলপ নেগোশিয়েবল হৈ যাব নেক্সট আছে পুৰণি BS4 RC ইখন 2019 হয় RC 125 সৰি RC 200 BS4 ABS মডেল হয় ইখনৰ প্ৰাইচটো আমি ৰাখিছো অনলি 1,05,000 টকা 1,05,000 হয় তো ফাইনান্স কৰিলে 40-50 দিলে ওলাব 50 মান দিব লাগিব 50 মান দিলে ওলাব চাও 50,000 টকা দিয়ক আৰু ধুনীয়াকৈ আপোনালোকে RC BS4 এখন লৈ যাব আৰু নেক্সট দাদা এবাৰ আছে আমাৰ মাজত ডিউক 250 2021 গাড়ী হয় ডিউক 250 BS6 হয় চলিছে আপোনাৰ 23,000 কিলোমিটাৰ হয় গাড়ীখন দুটা টায়াৰ ব্ৰ্যান্ড নিউ হয় এখনৰ প্ৰাইচটো আহিব 1,78,000 1,78,000 তো চাও পাৰে যদি 70 মান দিয়ে ওলাব নিশ্চয় এখন আপোনাৰ 80 মান দিব লাগিব হয় যদি সিভিল স্কোৰ ভাল আছে 60-70 দিলে হয় 60-70 দিলে ভাল ওলাব ডিপেন্ড কৰে সিভিল স্কোৰৰ ওপৰত হয় মানে সিভিল ভাল থাকিলে আপোনালোক কোন দামত ওলাব যদি সিভিল বেয়া অলপমান ডাউন পেমেন্ট হাই দিব লাগে নেক্সট আছে BS এখন 2018 হয় ডিউক 200 BS4 হয় এখনৰ প্ৰাইচটো আহিব 95,000 95 তো চাওৰে কোনোবাই যদি BS4 বিচাৰি আছে কম দামত ধুনীয়াকৈ দাদাতে আহ আহাৰ পিছত আৰু অলপ নেগোশিয়েবল হৈ যাব হোৱাইট কালাৰ দাদা 2019 হয় ডিউক 125 BS4 হয় এখনৰ প্ৰাইচটো আহিব আপোনাৰ অনলি 75,000 ফাইনান্স হ'ব না হৈ যাব 30-40 মান দিলে অলপ 35-40 ৰ ভিতৰত ধুনীয়াকৈ ওলাই যাব নেক্সট আছে MT15 2020 হয় MT15 BS6 হয় এখনৰ প্ৰাইচটো আহিব অনলি আপোনাৰ 1,20,000 টকা 1,20,000 হয় নেক্সট আছে এবাৰ দাদা ব্লেক কালাৰ ভাৰ্জন 2 MT15 2022 লাষ্টৰ হয় MT15 ভাৰ্জন 2 BS6 হয় এখনৰ প্ৰাইচটো আহিব 1,45,000 1,45,000 তো চাও মানে কন্ডিশন আপোনালোকে একদম ধুনীয়া আছে ব্লেক কালাৰ যদি কোনোবাই বিচাৰি আছে তো ধুনীয়াকৈ দাদা নাম্বাৰ স্ক্ৰীনত আহি আছে ধুনীয়াকৈ কল কৰি আহি যাওক তাৰপিছত নেক্সট আছে 2020 হয় MT15 BS6 হয় ইখনৰ প্ৰাইচটো আহিব আপোনাৰ 1,20,000 1,20,000 হয় ফাইনান্স কৰিলে 60 মান দিলে ওলাব 50 দিলে হ'ল 50 দিলে ওলাব নেক্সট আছে 2021 হয় Dominar 400 2021 Dominar 400 BS6 হয় চলিছে ইখন আপোনাৰ 16,000 কিলোমিটাৰ হয় প্ৰাইচটো আহিব 1,42,000 1,42,000 হয় তো সামগ্ৰ কন্ডিশনটো আপোনালোকৰ নেক্সট আছে আমাৰ মাজত এবাৰ Dominar 250 টাটা এইটো ডিটেইলছ ধুনীয়াকৈ কৈ দিয়ক 2021 গাড়ী হয় চলিছে আপোনাৰ 24,000 কিলোমিটাৰ হয় প্ৰাইচটো আমি ৰাখিছো অনলি 1,25,000 1,25,000 ত পাইছে আপোনালোকে Dominar 250 তো সবৰ ৰেড কালাৰ আছে ধুনীয়া মানে সেফগাৰ্ড টেম্পাৰ গোটেইখিনি লগাই থোৱা আছে ধুনীয়াকৈ আহি আৰু লৈ যাও আৰু নেক্সট আছে RS 200 2021 ৰ BS6 ৰ গাড়ী হয় প্ৰাইচটো আমি ৰাখিছো অনলি 1,22,000 টকা 1,22,000 হয় তো সবৰ 1,22,000 আপোনালোকে পাইছে যদি আহে ইয়াতে কিবা নহয় কিবা এটা ডিসকাউন্ট হ'ব
তাৰপিছত নেক্সট যে এখন আপোনাৰ NS 200 BS4 হয় 2019 ৰ ABS মডেল হয় হয় প্ৰাইচটো আমি ৰাখিছো অনলি আপোনাৰ 83000 83000 ত পাই আছে NS BS4 ৰ ABS মডেল তো চাব পাৰি ধুনীয়া কন্ডিশন আছে যদি কোনোবাই বিচাৰি আছে BS4 NS ABS মডেল ধুনীয়াকৈ আহি যাওক নেক্সট আছে BS6 ড্ৰাইভাৰ এখন আপোনাৰ 2000 আপোনাৰ 21 ৰ গাড়ী হয় হয় NS 200 BS6 হয় প্ৰাইচটো আপোনাৰ আহিব আপোনাৰ 95000 95 হয় তো চাব পাৰে 95 ত পাই আছে ৰেড কালাৰৰ BS6 ৰ NS তো চাব পাৰে কোনোবাই যদি বিচাৰি আছে ধুনীয়াকৈ কন্টাক্ট নাম্বাৰ আছে আহি যাওক ইয়াতে নেক্সট কি দেখাব এবাৰ পালচাৰ দেখাই দিও আমি পালচাৰ চাব পাৰে পালচাৰৰ বহুতখিনি কালেকশ্যন আছে গোটেইখিনি আপোনালোকক দেখাই আছো এ টু জেড তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকক নেক্সট এটা প্ৰথমৰ পৰা আৰম্ভ কৰোঁ পালচাৰ 150 হয় হয় 2021 ৰ মডেল হয় BS6 ৰ গাড়ী হয় প্ৰাইচটো আমি ৰাখিছো অনলি 73000 73000 ত পাই আছে 150 তো চাব পাৰে ডুৱেল সিট নেক্সট এখন আপোনাৰ পালচাৰ 150 BS4 হয় 2019 ৰ গাড়ী হয় হয় প্ৰাইচটো আপোনাৰ আহিব অনলি 50000 টকা অনলি 50 ত পাই যাব হয় নেক্সট 2019 ৰ গাড়ী হয় এখনৰ প্ৰাইচটো আহিব আপোনাৰ 50000 50000 তো গাইস কোনোবাই যদি ভাবি আছে মানে গাড়ীগুলা বহুত লেতেৰা হৈছে মানে বাৰিষা বতৰ কিনি অলপ ওয়াশিং কৰাই দিয়া হ'ব মানে ইয়াত ডেলিভাৰী কৰাৰ টাইমত ধুনীয়াকৈ আপোনালোক ওয়াশিং কৰি দিব একদম জিলিকাই দিব তাৰপিছত নেক্সট এখন আপোনাৰ 2017 গাড়ী হয় হয় প্ৰাইচটো আহিব অনলি 40000 টকা অনলি 40 ত পাইছে পালসাৰ 125 ও 50 150 নেক্সট এখন আপোনাৰ 2022 ৰ হয় হয় পালসাৰ 125 হয় প্ৰাইচটো আহিব আপোনাৰ অনলি 68000 অনলি 68 নেক্সট এখন আপোনাৰ 2019 ৰ হয় পালসাৰ 150 BS4 ডাবল সিটৰ হয় এখনৰ প্ৰাইচটো আহিব অনলি 58000 অনলি 58 ত পাইছে ডুৱেল সিট পালসাৰ 150 নেক্সট এখন আপোনাৰ 2021 ৰ হয় হয় পালসাৰ 125 BS6 হয় এখনৰ প্ৰাইচটো আহিব অনলি 62000 অনলি 62000 ত পাইছে যাব পাৰে আপোনালোকে যদি কম দামত মানে পালসাৰ বিচাৰিছে ধুনীয়াকৈ দাদাৰ তাতে আহিব পাৰে তাৰপিছত নেক্সট যে এবাৰ হিৰো একদম মাইলেজৰ বাপ তো চাব পাৰে স্প্লেন্ডাৰ প্লাস আছে 2022 ৰ গাড়ী হয় প্ৰাইচটো আহিব আপোনাৰ 50000 50000 ত পাইছে ফাইনান্স হ'ব নেকি দাদা 20 মান দিলে হ'ল ফাইনান্স হৈ যাব হৈ যাব চাব পাৰে কোনোবাই যদি কম মানে বাজেট আছে ফাইনান্স হৈ যাব ধুনীয়াকৈ তাৰপিছত নেক্সট গ্লেমাৰ এখন আপোনাৰ গ্লেমাৰখন 2019 ৰ হয় হয় প্ৰাইচটো আমি ৰাখিছো অনলি 52000 52000 চাব পাৰে তাৰপিছত নেক্সট 2000 আপোনাৰ এখন 18 গ্লেমাৰ হয় অনলি 45000 অনলি 45 নেক্সট 2018 হয় TVS ভিক্টৰ হয় এখনৰ প্ৰাইচটো আহিব অনলি 30000 টকা অনলি 30000 হয় নেক্সট এখন আপোনাৰ 2021 ৰ হয় হয় গ্লেমাৰ BS6 হয় এখন প্ৰাইচটো আহিব অনলি 52000 অনলি 52 নেক্সট এখন আপোনাৰ 18 গ্লেমাৰ হয় 45000 আহিব অনলি 45 নেক্সট 2000 আপোনাৰ এখন 18 ৰ হয় হয় আই স্মাৰ্ট ন স্প্লেন্ডাৰ আই স্মাৰ্ট হয় 42000 নেক্সট এখন 2018 ডিস্কভাৰ হয় চলিছে মাত্ৰ 24000 কিলোমিটাৰ হয় প্ৰাইচটো আমি ৰাখিছো অনলি 42000 অনলি 42000 নেক্সট কি দেখাব বা স্কুটি দিও দেখাই দিও 2000 লাইন আপ চাব পাৰে আপোনালোকে কিমানখিনি স্কুটি মানে 20-25 খান আছে কি জানি বেছি আছে গুদামৰ ষ্টক আছে আমাৰ গুদামতো আছে তো আমি আগৰ ভিডিঅ'ত গুদামো দেখাইছো যদি কোনোবাই বিচাৰে আগৰ ভিডিঅ' চাব ধুনীয়াকৈ পাই যাব মোৰ চেনেলত ভিজিট কৰিলে হ'ল নেক্সট প্ৰথমতে আমি দিওখন দেখাম 2019 ৰ হয় দিও BS4 হয় প্ৰাইচটো আহিব অনলি 45000 অনলি 45 ত পাই আছে অৰেঞ্জ কালাৰ দিও চাব পাৰে কোনোবাই যদি বিচাৰি আছে আহক নেক্সট এবাৰ এক্টিভা 2000 আপোনাৰ এখন 16 ৰ হয় এক্টিভা হয় প্ৰাইচটো আপোনাৰ আহিব আপোনাৰ এখন 3000 টকা দি দিম 30000 দি দিম নেক্সট এখন 21 ৰ হয় হয় দিও BS6 হয় 55000 55 তো চাব পাৰে 21 মডেলৰ দিও আপোনালোকে 55 ত পাইছে তাৰপিছত গ্ৰেজিয়াৰ দাদা গ্ৰাজিয়া এখন আপোনাৰ আহি যাব অনলি 35000 অনলি 35 ত পাইছে গ্ৰাজিয়া তো BS4 মডেল নেক্সট এখন দিওখন এখন আপোনাৰ 2019 ৰ দিও হয় প্ৰাইচটো আহিব আপোনাৰ 45000 অনলি 45 ত পাইছে দিও তো চাব পাৰে নেক্সট এবাৰ আছে এন্টৰ্ক এখন আপোনাৰ 2021 ৰ হয় এন্টৰ্ক BS6 হয় এখন আমি দিম অনলি 58000 অনলি 58 ত পাইছে আপোনালোকে এন্টৰ্ক নেক্সট এখন BS4 খন 2020 ৰ হয় এখনৰ প্ৰাইচটো আহি যাব অনলি আপোনাৰ 48000 অনলি 48 ত পাইছে এন্টৰ্ক তো চাব পাৰে কোনোবাই যদি কম বাজেটত এন্টৰ্ক বিচাৰিছে ফাইনান্স হ'ব দাদা হৈ যাব 20 মান দিলে হ'ল 20 মান দিলে হ'ল নেক্সট এখন 2021 ৰ হয় 20 ৰ সৰি হয় 55000 নেক্সট এখন 2019 ৰ হয় দিও BS4 হয় অনলি 45000 অনলি 45 ত পাইছে তো চাব পাৰে ব্লেক কালাৰ একদম ধুনীয়া হৈছে গাড়ীখন যদি কোনোবাই 2022 ৰ এভেনিছ হয় সুজুকি এভেনিছ হয় 55000 ফাইনান্স হ'ব হৈ যাব 20 22 দিলে ধুনীয়াকৈ ওলাই যাব সুজুকি এভেনিছ যদি কোনোবাই বিচাৰি আছে তো ধুনীয়াকৈ পাব নেক্সট কি দেখাব এবাৰ বুলেট দেখাই দিও আমি তো চাও ৰয়েল এনফিল্ডৰ কালেকশ্যন চাব পাৰে আপোনালোকে কিমানখিনি ৰয়েল এনফিল্ড আছে যদি কোনোবাই ৰয়েল এনফিল্ড বিচাৰি আছে ধুনীয়াকৈ পাব দাদা প্ৰথম ব্লেক কালাৰখনৰ পৰা আৰম্ভ কৰোঁ এখন আপোনাৰ 2017 ৰ হয় BS4 হয়
প্ৰাইচটো আমি ৰাখিছো অনলি 82000 অনলি 82 ফাইনেন্স হ'ব হৈ যাব 40 মান দিলে হ'ল 40 দিলে ওলাব নেক্সট ইখন আপোনাৰ ক্ৰোম হয় 2020 ৰ BS6 ৰ হয় ক্লাছিক 350 হয় প্ৰাইচটো আহিব আপোনাৰ 1,35,000 1,35,000 নেক্সট 2020 ৰ হয় BS6 ৰ 350 হয় প্ৰাইচটো আহিব আপোনাৰ 1,38,000 1,38,000 নেক্সট 2019 ৰ হয় BS4 ৰ 350 ABS মডেল হয় প্ৰাইচটো আহিব 1,12,000 1,12,000 নেক্সট ইখন আপোনাৰ সিগনেল হয় ক্লাছিক সিগনেল BS4 ABS মডেল হয় প্ৰাইচটো আহিব 1,18,000 টকা প্ৰাইস 1,18,000 ৰানিং কিলোমিটাৰ কিমান আইডিয়া ইখন আপোনাৰ 32 চলিছে 32 নেক্সট গান মেটেল ইখন আপোনাৰ গান মেটেল গ্ৰে হয় 2018 ডিসেম্বৰৰ গাড়ী হয় দুটা এলয় লাগি আছে হয় প্ৰাইচটো ইখন আমি দিম অনলি 98,000 অনলি 98 চাও পাৰে এলয় তাতে প্ৰায় 10-15,000 মান পৰি গৈছে নেক্সট 2020 ৰ BS6 220 অনলি 85,000 অনলি 85 নেক্সট ইখন আপোনাৰ 2021 ৰ FG 250 হয় অনলি 75,000 অনলি 75 তো চাও পাৰে ABS মডেল আছে আপোনালোকে যদি 250 বিচাৰি আছে ধুনিয়াকে পাব নেক্সট আপোনাৰ জিক্সাৰ 2019 ৰ গাড়ী হয় অনলি 38,000 38 ত চাও পাৰে ABS মডেলৰ জিক্সাৰ পাই আছে আপোনালোকে 250 নহয় এখন আপোনাৰ 155 হয় 155 তো চাও পাৰে নেক্সট ইখন এন্টৰ হয় 2019 ৰ গাড়ী হয় অনলি 45,000 অনলি 45 তাৰপিছত ইখন আপোনাৰ 2020 ৰ হয় মাৰ্ভেল এডিশন BS6 হয় 58,000 58 তাৰপিছত ইখন আহি যাব আপোনাৰ Dio BS4 অনলি 35,000 অনলি 35 ত পাইছে BS4 Dio অৰেঞ্জ কালাৰ আছে যদি কোনোবা বিচাৰিছে ধুনিয়াকে আহক দাদা নেক্সট গাইস চাব পাৰে আপোনালোকে মই বৰ্তমান আছে দাদাৰ একদম শ্বৰুমৰ ভিতৰতো বহুতখিনি মানে কালেকচন আছে গোটেইখিনি আপোনাৰ এটা দেখুৱাইছে A to Z প্ৰথমতে আছে ৰেজেটাৰ নিউ মডেল এটা এইটো কিমান দিব 2021 ৰ হয় ৰেজেটাৰ BS6 হয় ইখনৰ প্ৰাইচ তো আমি ৰাখিছো অনলি 58,000 অনলি 58 তো চাব পাৰে টায়াৰ কণ্ডিচন একদম ধুনীয়া আছে মানে 90% আছে প্ৰায় তাৰপিছত নেক্সট আছে এন্টক ইখন আপোনাৰ 2023 ৰ গাড়ী হয় চলিছে 8,000 কিলোমিটাৰ হয় ব্লেক পেন্থাৰ হয় প্ৰাইচ তো আমি ৰাখিছো অনলি 78,000 অনলি 78 ফাইনেন্স কৰিলে 30 40 দিলে 30 মান দিলে হ'ল 30 মান দিলে ওলাব নেক্সট এখন 2022 ৰ হয় ৰেস এডিশন হয় ইখনৰ প্ৰাইচ তো আমি ৰাখিছো অনলি 70,000 অনলি 70,000 ৰ প্ৰাইস আপোনাৰ ৰেস এডিশন কোনোবা ফাইনেন্স কৰি 35 40 দিন ধুনীয়াকে ওলাব নেক্সট আছে ভাৰ্জন 3 ইখন আপোনাৰ 2021 ৰ গাড়ী হয় প্ৰাইচ তো আমি ৰাখিছো অনলি 1,17,000 টকা 1,17,000 ABS মডেলত চাব পাৰে আপোনালোকে আছে ভাৰ্জন 3 ব্লেক কালাৰ আছে ধুনীয়া কণ্ডিচন আছে যদি কোনোবা বিচাৰে আছে তো ধুনীয়াকে পাব যদি আৰু গাড়ীখন ইয়াৰ পৰা লয় কিবা যদি মানে ইঞ্জিনৰ প্ৰব্লেম হয় ধুনীয়াকে দাদা 1 মাহৰ ৱাৰেণ্টি পাব তো 1 মাহৰ ৱাৰেণ্টিও দিয়া আছে তো মানে আপোনালোকে টেনচন ল'ব নালাগে ধুনীয়াকে লৈ যাব পাৰিব নেক্সট আছে ভাৰ্জন 4 ইখন আপোনাৰ 2022 ৰ গাড়ী হয় ইখনৰ প্ৰাইচ তো আহি যাব আপোনাৰ 1,42,000 1,42,000 ত পাইছে ৰানি কিমান মান দিলে দাদা ইখন আপোনাৰ 23 মান চলিছে 23 মান চলিছে হয় তো ফাইনেন্স কৰিলে 60 মান দিলে 70 মান দিলে 50 দিলে হ'ল 50 ত পাই যাব 50,000 টকা দাদা ধুনীয়াকে জমা দিয়ক আৰু ধুনীয়াকে আপোনালোকে ফাইনেন্স কৰি লৈ যাওক নেক্সট আছে এবাৰ এম ইখন 2022 ৰ হয় চলিছে 9,800 কিলোমিটাৰ হয় প্ৰাইচ তো আহিব আপোনাৰ 1,52,000 1,52,000 পাইছে আপোনালোকে R15M চাবৰে কণ্ডিচন আপোনালোকে একদম মানে ফ্ৰেছ কণ্ডিচন আছে কোনোবা যদি বিচাৰি আছে এম ধুনীয়াকে পাব ৰানি কিমান হ'ল 9,800 নেক্সট আছে এবাৰ হিমালয়ান স্প্লেম 11 2022 ৰ গাড়ী হয় চলিছে আপোনাৰ 13,000 কিলোমিটাৰ হয় প্ৰাইচ তো আহিব 1,68,000 1,68,000 আপোনালোকে পাইছে 411 স্প্লেম তো চাব পাৰে কোনোবা যদি বিচাৰি আছে ধুনীয়াকে আহিব তাৰপিছত আছে এবাৰ জাৱা 2021 ৰ ডিচেম্বৰৰ গাড়ী হয় ইখনৰ প্ৰাইচ তো আহিব আপোনাৰ 1,15,000 1,15,000 পাইছে জাৱা ৰেড কালাৰত আছে ধুনীয়া কণ্ডিচন আছে যদি কোনোবা বিচাৰিছে ধুনীয়াকে আহক নেক্সট আছে ESD দাদা ইখন 2022 ৰ গাড়ী হয় চলিছে আপোনাৰ 6,500 কিলোমিটাৰ মাত্ৰ 6,500 চলিছে প্ৰাইচ তো আহিব আপোনাৰ 1,24,000 1,24,000 পাইছে আপোনাৰ ESD তো চাব নেক্সট এবাৰ পালচাৰৰ লাইনআপ আছে FZ পালচাৰটো কৈ দিওঁ দাদা ইখন N160 হয় 2023 ৰ গাড়ী হয় চলিছে 20,000 কিলোমিটাৰ হয় প্ৰাইচ তো আহিব আপোনাৰ অনলি 92,000 অনলি 92,000 তো চাব পাৰে না ইয়াত মানে যিগিলা গাড়ী আছে কোনো যে এক্সিডেণ্টেল নহয় ইঞ্জিন সিল পাব আপোনালোকে ইঞ্জিন সিল ইন পাব সিল ইঞ্জিনৰ গাড়ী পাইছে আপোনালোকে নেক্সট এবাৰ এখন 2022 ৰ গাড়ী হয় চলিছে আপোনাৰ 13,000 কিলোমিটাৰ হয় N250 হয় প্ৰাইচ তো আহিব আপোনাৰ অনলি 98,000 অনলি 98,000 আপোনালোকে পাইছে এম চাবৰে N250 আছে FZ ভাৰ্জন 3 2021 ৰ BS6 ৰ গাড়ী হয় প্ৰাইচ তো আহিব অনলি 78,000 অনলি 78,000 চাবৰে ফাইনেন্স কৰিলে 35 মান দিলে ওলাই যাব তাৰপিছত ৰেড কালাৰ আছে এবাৰ ইখন আপোনাৰ 2021 ৰ গাড়ী হয়
চলিছে আপোনাৰ 21,000 কিলোমিটাৰ হয় প্ৰাইচটো আহিব 78,000 অনলি 78,000 প্ৰাইচ আপোনালোকে চাব নেক্সট এইখন এইখন 2021 হয় হয় FZ ভাৰ্জন 3 BS6 হয় প্ৰাইচটো আহিব 78,000 অনলি 78,000 ব্লু চাব এইখন কণ্ডিশ্যন আপোনালোকে চাব একদম ফ্ৰেছ গাড়ী যদি কোনোবাই বিচাৰিছে ধুনীয়াকৈ আহিব পাৰে নেক্সট এইখন ভাৰ্জন 2018 গাড়ী হয় ভাৰ্জন 2 ইখনৰ প্ৰাইচটো আহিব অনলি 50,000 অনলি 50,000 চাব কোনোবাই যদি বিচাৰিছে কম মানে বাজেটৰ গাড়ী তো ধুনীয়াকৈ ধুনীয়া কৰিব ধৰা ইয়াত যিখিনি মানে গাড়ী দেখুৱালো ইয়াৰ বাহিৰেও যদি কিবা বেলেগ গাড়ী বিচাৰে পাব নিশ্চয় পাই যাব ষ্টক আপডেট হৈ থাকে আৰু আপোনাৰ গুদামতো ভালেখিনি গাড়ী আছে এবাৰ কল কৰক আপোনালোকে ফোন নম্বৰ দিয়া থাকিব হয় যিমান পাৰোঁ আমি হেল্প কৰি দিম মানে এইখিনি যিখিনি গাড়ী আপোনালোক দেখুৱালো তাৰ বাহিৰেও যদি কিবা বেলেগ গাড়ী বিচাৰে আপোনালোকে নিশ্চয় দাদাক কণ্টেক্ট কৰিলে পাই যাব মানে 2 দিন 1 দিন সময় দিব লাগিব যদি কিবা নাই নাই ষ্টক থাকে প্ৰায় আপোনাৰ বহুতখিনি আপগ্ৰেড হৈ থাকে গাড়ী আহে ভিডিঅ' নবনাওঁতে চেল হৈ যায় হয় ফোন কৰক নিশ্চয় পাব গাড়ী কিবা যদি নাথাকেও 2 দিন 1 দিনত প্ৰভাইড কৰি দিব নিশ্চয় হয় কৰাই দিম চাওক কিবা যদি মানে ষ্টক নাথাকেও ধুনীয়াকৈ আপোনাৰ দাদাক কণ্টেক্ট কৰক ধুনীয়াকৈ আপোনালোক প্ৰভাইড কৰি দিব তো চাওক গাইজ আজি ভিডিঅ'টো চাই কেনে পালে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব আৰু নেক্সট এটা ভিডিঅ' আপোনালোক সোনকালে লগ পাইছোঁ তো আজি ভিডিঅ'টো চাই যদি কোনোবাই ইয়াতে আহিব বিচাৰে নিশ্চয় আহিব পাৰে তো চাব পাৰে এইভাগে হ'ল পাঞ্জাবাৰী লাষ্ট বাছ ষ্টপে তো ধুনীয়াকৈ লাষ্ট বাছ ষ্টপৰ ধুনীয়াকৈ বাছত আহি ক'লে হ'ল তো ধুনীয়াকৈ নমাই দিব আৰু একদম সহজ উপায়টো হ'ল মটনেশ্যন বুলি ধুনীয়াকৈ মাৰক আৰু ধুনীয়াকৈ আহি যাব তো আৰু নেক্সট এটা ভিডিঅ'ত আপোনালোক সোনকালে লগ পাইছোঁ তেতিয়ালৈকে আপোনালোকে ভালে থাকক আৰু তো আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ তো জয় আই অসম